DMPK Mima Kabaga Mima Kabaga গণ স্বেচ্ছাসেৱক বাহিনী GSB অৰ্থাৎ পিপলছ ভলাণ্টিয়াৰ আমি ইয়াতে 11 আৰু 12 জানুৱাৰী 2025 তাৰিখে দুদিনীয়াকৈ আমি ইয়াতে কৰ্মশালা আয়োজন কৰিছোঁ আৰু বিশেষভাৱে ইয়াতে চিলাপথাৰ আৰু জোনাই জিলা কমিটিৰ প্ৰায় 4000 স্বেচ্ছাসেৱক ইয়াতে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি এটাই উদ্দেশ্যত এই গণ স্বেচ্ছাসেৱক বাহিনী আমি গঠন কৰি পেলাই আজি গাঁৱে গাঁৱে প্ৰায় 20 জনতকৈ অধিক সদস্য লৈ পেলাই গঠিত এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি তেওঁলোকক নিজৰ গাঁওখনৰ লগতে তাত থকা আমাৰ শিক্ষা ক্ৰীড়া সাহিত্য বা আমাৰ অঞ্চলত যিবিলাক নেকি বৰ্তমান ড্ৰাগছৰ প্ৰয়োগ ঘটিছে সেইসমূহক নিষেধ কৰিবৰ কাৰণে ড্ৰাগছ পেডলাৰসকলক নিষেধ কৰিবৰ কাৰণে আমি গণ স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে আমাৰ নিজৰ গাঁওখনক আমি নিজক কেনেকৈ শৃংখলিত এটা ব্যক্তি বা এজ এ সমাজ হিচাপে নিজক গঢ় দিয়াৰ উপৰিও আমাৰ সমাজখনত এটা শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত আমি এটা সুস্থ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি কৰ্মশালাৰ জৰিয়তে তেওঁলোকক এটা নিৰ্দেশনা দিব বিচাৰিছোঁ যাতে আমাৰ নিজৰ গাঁওখনত তেওঁলোকে নিজেই জীৱন নিৰ্বাহ কেনেকৈ কৰিব লাগিব আৰু গাঁৱৰ মানুহসকলক কেনেকৈ আমি আগবঢ়াই নিব লাগিব সেই কথাখিনি আমি আজি ৱৰ্কশ্বপ দিয়া হৈছে আৰু ইয়াতে আমাৰ আজি শুভাৰম্ভণি অনুষ্ঠানত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই বক্তব্য দাঙি ধৰে আৰু ইয়াৰ খন্তেক পিছতে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াও GSBৰ এইমছ এণ্ড অবজেক্টিভৰ ওপৰত তেওঁ বক্তব্য ৰাখিব আৰু অহা কাইলৈ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ প্ৰমানন্দ চাইঙীয়া ছাৰ আৰু TMPKৰ সভাপতি তিলক দৰে ডাঙৰীয়া তেওঁলোকে বক্তব্য দিব আৰু আমাৰ গণ স্বেচ্ছা বাহিনী GSBক তেওঁলোকে আগবঢ়াই নিয়াৰ দিশত কেনেদৰে আমি আগবাঢ়িব লাগে সেই কথাখিনি কৰ্মশালা প্ৰদান কৰিম।